ঘৰখনৰ এনেকুৱা এটা স্থান আছে যিটো স্থানত যদি আপুনি এটা মৌৰা পাখি ৰাখে তেন্তে ভিক্ষাৰীজনো ধনী হৈ যায় বুলি বিশ্বাস কৰা হৈছে। আজি মই আপোনাক মৌৰা পাখিৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিম। কেনেকৈ আপুনি ঘৰখনত মৌৰা পাখি ৰাখি আপোনাৰ সকলো আৰ্থিক সমস্যা দূৰ কৰিব পাৰিব সেই সকলো থাকিব এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, প্ৰাচীন কালৰে পৰা মৌৰা পাখিৰ যথেষ্ট গুৰুত্ব আমি দেখিবলৈ পাইছোঁ। মৌৰা পাখিৰ বহুত ধাৰ্মিক মহত্বও আছে। স্বয়ং ভগৱান শ্ৰীকৃষ্ণই নিজৰ মুকুটত মৌৰা পাখি ধাৰণ কৰে। বাস্তুশাস্ত্ৰই হওক, জ্যোতিষশাস্ত্ৰই হওক, সকলোৱে মৌৰা পাখিক বহুত বেছি গুৰুত্ব সহকাৰে স্থান দিছে। ঋষি মহৰ্ষিয়েও মৌৰা পাখিৰ কলমেৰে বহুত ডাঙৰ ডাঙৰ গ্ৰন্থ লিখি আমালৈ আগবঢ়াই গৈছে। আয়ুৰ্বেদৰ মতেও এই মৌৰা পাখিৰ বহুত বেছি গুৰুত্ব আছে। শাস্ত্ৰৰ মতে সন্ধ্যা নামৰ এক অসুৰে স্বৰ্গত আক্ৰমণ চলাইছিল। স্বৰ্গত দেৱতাসকলৰ ওপৰত আক্ৰমণ চলাই স্বৰ্গত আধিপত্য বিৰাজ কৰিছিল, দেৱতাসকলক বন্দী কৰিছিল। তেতিয়াই ভগৱানে অসুৰক মাৰিবৰ কাৰণে এটা পৰিকল্পনা কৰিছিল আৰু সেই অনুসৰি সকলো দেৱী দেৱতা মৌৰাৰ পাখিৰ তলতেই আশ্ৰয় লৈছিল। তেতিয়াৰে পৰা হেনো মৌৰা পাখি বহুত বেছি শক্তিশালী হৈ গ'ল বুলি বিশ্বাস কৰা হয় আৰু সেই মৌৰাই সন্ধ্যাসুৰক বধ কৰিছিল। এই ধৰ্মীয় মান্যতা অনুসৰি মৌৰা পাখি পূজনীয় আৰু পবিত্ৰ বুলি স্বীকৃত হৈ আহিছে। কেৱল ঋষিমুনি আৰু ৰজা মহাৰজাই নহয়, মৌৰা পাখি অবিহনে ভগৱান শ্ৰীকৃষ্ণক আধৰুৱা বুলি গণ্য কৰা হয়। অনবৰতেই নিজৰ মুকুটত মৌৰা পাখি ধাৰণ কৰিছিল ভগৱানে। এই মৌৰা পাখিৰ জৰিয়তেই হেনো কালসৰ্প দোষ দূৰ হয়। কেৱল আমাৰ দেশতেই নহয়, এছিয়া মহাদেশৰ কেইবাখনো দেশত মৌৰা পাখিৰ গুৰুত্ব আমি দেখিবলৈ পাওঁ। মৌৰা পাখি যিটো স্থানত থাকে সেই স্থানলৈ হেনো কোনো ধৰণৰ নিগেটিভ শক্তি আহিব নোৱাৰে। ঘৰখনৰ এটা কোঠাত যদি আপুনি মৌৰা পাখি ৰাখে তেন্তে গোটেই ঘৰখনেই পজিটিভ হৈ থাকে বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। মৌৰা পাখিৰ সৈতে লক্ষ্মী, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী, ভগৱান শ্ৰীকৃষ্ণ, গণপতি, হনুমান সকলোকে আমি জড়িত কৰি লওঁ। যদি মৌৰা পাখি আৰু এটা বাঁহীৰ সৈতে আপুনি ঘৰখনত ৰাখে তেতিয়া আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম ভাৱ সদায় বৰ্তি থাকিব। মৌৰা পাখি আৰু এটা বাঁহী যদি ঘৰখনত ৰাখিব পাৰিছে তেন্তে আপোনাৰ ঘৰ মন্দিৰ সদৃশ হৈ পৰিব। যিখন ঘৰতেই মৌৰা পাখি থাকে সেইখন ঘৰত হাই কাজিয়া কেতিয়াও নহয়। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, ঘৰখনত যদি কেতিয়াবা নেতিবাচক শক্তিৰ প্ৰভাৱ পৰে, ঘৰখনৰ ভিতৰত কৰা সকলো কামৰ ফলাফল যদি নেতিবাচক হয় সেইখিনি আপুনি দূৰ কেনেকৈ কৰিব? ঘৰখনৰ পৰা নেতিবাচক শক্তি দূৰ কৰিবৰ কাৰণে আপুনি মৌৰা পাখি ভগৱানৰ চৰণত অৰ্পণ কৰি পূজা প্ৰাৰ্থনা কৰি সেই মৌৰা পাখি গোটেই ঘৰখনত এবাৰ ফুৰাই দিব। বিচনীৰে যেনেকৈ আমি বিচোঁ তেনেকৈ মৌৰা পাখিৰে গোটেই ঘৰখনৰ বাতাৱৰণ শুদ্ধি কৰি ল'বলৈ চেষ্টা কৰিব। এনেকুৱা কৰিলে ঘৰখনত যিমানবোৰ নেতিবাচক শক্তি আছে সেইবোৰ নোহোৱা হৈ আপোনাৰ ঘৰখন একেবাৰে পজিটিভ হৈ পৰিব। এয়া কেৱল এদিন কৰিলেই নহ'ব। যদি আপুনি আপোনাৰ ঘৰখনত প্ৰতিদিনে মৌৰা পাখি হাতেৰে লৈ সেয়া তল ওপৰ কৰে, বতাহত যদি মৌৰা পাখিৰ লহৰ আপুনি প্ৰতিটো কোঠাত দিব পাৰে তেন্তে ঘৰখনৰ যিমানবোৰ নেতিবাচক শক্তি আছে সেইবোৰ দূৰ হ'ব আৰু ঘৰখনত এক পজিটিভ শক্তি আপুনি দেখিবলৈ পাব। যিখন ঘৰত আটাইতকৈ বেছি পজিটিভ শক্তি থাকে সেইখন ঘৰতেই মা লক্ষ্মী সোনকালে প্ৰৱেশ কৰে। সেইকাৰণে এই কথাটোত আপুনি অতি গুৰুত্ব দিব। এতিয়া মই আপোনাক ক'ম ঘৰখনত কোন তিনিটা স্থানত আপুনি মৌৰা পাখি ৰখাটো খুবেই জৰুৰী। যদি এই তিনিটা স্থানত আপুনি মৌৰা পাখি ৰাখিছে তেন্তে আপোনাৰ ঘৰখনত পজিটিভ শক্তি চিৰদিনৰ কাৰণে থাকিব। পজিটিভ শক্তি থকা মানেই মা লক্ষ্মী আপোনাৰ ঘৰখনত নিশ্চিতভাৱেই থাকিব। আৰু আপোনাৰ ঘৰত যদি এই তিনিটা স্থানত মৌৰা পাখি নাই তেন্তে যিকোনো এক শুভ দিনত আপুনি এটা মৌৰা পাখি হ'লেও এই তিনিটা স্থানৰ যিকোনো এটা স্থানত সেই মৌৰা পাখিটো ৰাখক। স্থান টুকুৰা এনেকুৱা হ'ব লাগিব যি টুকুৰা স্থান ঘৰখনলৈ অহা যোৱা কৰা মানুহৰ সোনকালেই চকুত পৰে। পুনৰ কৈছোঁ, মৌৰা পাখি আপুনি এনেকুৱা এক স্থানত লগোৱাটো উচিত হ'ব যিটো স্থানত সকলোৰে চকু প্ৰথমেই পৰে। তেতিয়াই আপোনাৰ ঘৰখনৰ সদস্যসকলৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব। আপুনি চাবচোন, বহু অভিভাৱকে সন্তানৰ কিতাপৰ মাজতো মৌৰা পাখি ৰাখি থয়।
ইয়াৰ অৰ্থ সুস্পষ্ট। যাতে পঢ়া শুনাখিনি ল'ৰাটো বা ছোৱালীজনীৰ ভালদৰে মনত ৰয়, পঢ়া টেবুলত যাতে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে, কোনো ধৰণৰ বেয়া চিন্তা দুৰ্ভাৱনাই যাতে সন্তানক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে, তাৰ বাবেই সন্তানৰ কিতাপৰ মাজত বহু অভিভাৱকে মৌৰা পাখি ৰাখে আৰু ইয়াৰ পৰা বহুত বেছি শুভফলো লাভ কৰে। কিন্তু এটা কথা আপুনি মনত ৰাখিব, সন্তানৰ কিতাপৰ মাজত, যিকোনো শিক্ষাৰ্থীৰ কিতাপৰ মাজত যেতিয়া আপুনি মৌৰা পাখি ৰাখিব, যিটো মৌৰা পাখি ৰাখিব সেয়া অভিমন্ত্ৰিত কৰা হ'ব লাগিব। অভিমন্ত্ৰিত কৰা মৌৰা পাখি যদি আপুনি কিতাপৰ মাজত ৰাখে, তেন্তে তাৰ সম্পূৰ্ণ ফল আপুনি লাভ কৰিব। বিশ্বাস কৰা হয়, ঘৰখনত মৌৰা পাখি থাকিলে সকলো ধৰণৰ বাস্তুদোষ নোহোৱা হৈ পৰে। মৌৰা পাখিয়ে আমাৰ জীৱনৰ দিশ সলনি কৰি পেলায়। আপুনি যদি আপোনাৰ লগত প্ৰতিটো সময়তে মৌৰা পাখি ৰাখে, তেন্তে আপুনি নিশ্চিতভাৱেই দেখিব কেনেদৰে আপোনাৰ ভাগ্য সলনি হৈছে বা ভাগ্যই কেনেদৰে আপোনাক সাথ দিছে। যদি আপোনাৰ কুণ্ডলিত ৰাহু কেতুৰ দোষ আছে, গ্ৰহ দোষ আছে, তেতিয়াহ'লে আপুনি এই মৌৰা পাখি লগত ৰাখি সেই দোষৰ পৰা পৰিত্ৰাণ পাব পাৰে। বিশেষভাৱে আপোনাৰ ঘৰত যদি এনেকুৱা কোনোবা ল'ৰা ছোৱালী আছে যি বহুত বেছি জেদী, তেন্তে মৌৰা পাখিৰে সেই ল'ৰা ছোৱালীটোক বা সেই সন্তানক আপুনি বিচি দিবলৈ চেষ্টা কৰিব। লাহে লাহে সেই সন্তানৰ জেদ কমি যাব। যেতিয়াই মৌৰা পাখিৰ পৰা ওলোৱা বতাহ আপোনাৰ সন্তানৰ গাত লাগিব, হাজাৰ জেদ হ'লেও সেয়া নিমিষতেই নৰম হৈ যাব। যদি আপুনি এটা মৌৰা পাখি আপোনাৰ বিচনাৰ শিতানৰ মূৰত লৈ শুৰে, শিতানৰ ফালে লৈ শুৱে, তেন্তে বিশ্বাস কৰা হয় যিকোনো ধৰণৰ বেয়া সপোন, বেয়া চিন্তাৰ পৰা আপুনি পৰিত্ৰাণ পাব আৰু খুব সুন্দৰকৈ আপুনি শুব পাৰিব। যদি আপোনাৰ সন্তানৰ পঢ়া শুনাত মন নবহে, সন্তান যদি অস্থিৰ হৈ আছে, তেন্তে সন্তানে যিটো কোঠাত পঢ়ে সেই কোঠাত আপুনি মৌৰা পাখি ৰাখক। বিশেষকৈ সন্তানৰ ষ্টাডি টেবুলত আপুনি মৌৰা পাখি ৰাখিলে ইয়াৰ পৰা ভাল ফল লাভ কৰিব পাৰিব। মৌৰা পাখি যদি আপুনি সন্তানৰ কিতাপৰ মাজত ৰাখি থৈছে, তেতিয়া পঢ়াত মনোযোগ বাঢ়িব আপোনাৰ সন্তানৰ। শিশুসকলৰ পিছত এইবাৰ মই জ্যেষ্ঠসকলৰ কথা ক'ব বিচাৰিছোঁ। কেতিয়াবা এনেকুৱা হয়, বহুত কাম আমি হাতত লওঁ, কিন্তু হৈও কামটো অন্তিম মুহূৰ্তত নহয়গৈ বা দীঘলীয়া সময় ধৰি কামটো বন্ধ হৈ থাকে। কামটো আপুনি ইচ্ছা কৰিও আগবঢ়াব নোৱাৰে। এনেকুৱাত আপুনি যদি আপোনাৰ ঘৰৰ বেডৰুমৰ সাউথ ইষ্ট কৰ্ণাৰত মৌৰা পাখি লগায়, তেন্তে আপোনাৰ স্থবিৰ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব। যদি ঘৰখনত আপুনি ধন ধানেৰে উন্নতি কৰিব পৰা নাই, তেতিয়া আপোনাৰ হাতলৈ ধন আহিব। দক্ষিণ পূব কোণত যদি আপুনি এই মৌৰা পাখি লগাব পাৰে, তেন্তে আপোনাৰ কাৰণে খুবেই ভাল হ'ব। আপোনাৰ ঘৰখন উন্নতিৰ দিশে আগুৱাব। আপোনাৰ লগত যিবোৰ অঘটন হ'বলগীয়া আছিল, সেই অঘটনৰ পৰাও আপুনি ৰক্ষা পাব। আপোনাৰ ঘৰেই হওক বা দোকানেই হওক, দক্ষিণ পূব দিশত যদি মৌৰা পাখি আপুনি আঁৰি থয়, তেন্তে আপুনি যথেষ্ট উন্নতি লাভ কৰিব। ইচ্ছা কৰিলে আপুনি নিজৰ পকেটত, ডায়েৰীত, আপোনাৰ পাৰ্চতো মৌৰা পাখি ৰাখিব পাৰে। গতিকে আপুনি যদি আপোনাৰ ঘৰখনত মৌৰা পাখি লগাব খুজিছে, তেন্তে সাউথ ইষ্ট, দক্ষিণ পূব দিশত মৌৰা পাখি আজিয়ে লগাওক। এই কাৰ্যৰ দ্বাৰা আপোনাৰ ঘৰখনৰ কোনো সদস্যৰ যদি কালসৰ্প দোষ আছে, ৰাহুকেতুৰ দোষ আছে, আপোনাৰ ঘৰখনলৈ কিবা নিগেটিভ শক্তি যদি সোমাব বিচাৰিছে, তেন্তে মৌৰা পাখি থকাৰ ফলত এইবোৰে আপোনাৰ ঘৰখনত প্ৰৱেশ কৰিব নোৱাৰে, সকলো নষ্ট হৈ যায়। মৌৰা পাখি ঘৰত থাকিলে হেনো সৰ্প বা তেনেকুৱা ধৰণৰ বিষাক্ত প্ৰাণীও আপোনাৰ ঘৰলৈ আহিব নোৱাৰে। এতিয়া আপোনাৰ ঘৰৰ সেই তিনিটা কোণ, যি তিনিটা কোণত আপুনি মৌৰা পাখি ৰাখিব লাগিব, সেয়া মই ক'বলৈ বিচাৰিছোঁ। প্ৰথম কথা হৈছে, আপুনি আপোনাৰ ঘৰত আলমিৰা বা আপুনি যিটো স্থানত ধন ৰাখে, আপোনাৰ বাকচত মৌৰা পাখি ৰাখিব পাৰে। যিটো স্থানতে আপুনি ধন বেছিকৈ ৰাখে, সেই স্থানতেই আপুনি মৌৰা পাখি ৰাখক। এনেকুৱা কৰিলে আপোনাৰ হাতলৈ অহা ধন সঞ্চয় হ'ব, ধন বৃদ্ধি হ'ব। আপুনি নিজেই প্ৰমাণ পাব আপোনাৰ ছেভিংছ কেনেদৰে বাঢ়ি গৈছে। ইনকাম আপোনাৰ কেনেদৰে বাঢ়িছে আপুনি নিজেই অনুমান কৰিব পাৰিব। ইয়াৰ পিছত আপুনি মৌৰা পাখি আপোনাৰ ঘৰৰ মন্দিৰ বা পূজা ঘৰত ৰাখিব পাৰে। ঘৰখনৰ ঈশান কোণত আপুনি মৌৰা পাখি ৰাখিব পাৰে। যিটো স্থানত আপুনি ঘৰত ভগৱানক ঠাই দিছে
ভগৱানক যিটো স্থানত আপুনি স্থাপন কৰিছে তাত আপুনি মৌৰা পাখি নিশ্চিতভাৱে ৰাখিব। মৌৰা পাখি একগোট কৰি মুঠা হিচাপত আপুনি আপোনাৰ মন্দিৰত ৰাখিব পাৰিব। ইচ্ছা কৰিলে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ মুকুটতো মৌৰা পাখি ধাৰণ কৰাই ল'ব পাৰে। আৰু যেতিয়াই আপুনি ভগৱানক প্ৰতিদিনে পূজা কৰিব সেই সময়তেই এই মৌৰা পাখি লৈ আপুনি ভগৱানক পূজা কৰিবলৈ চেষ্টা কৰিব। এনেকুৱা কৰিলে আপোনাৰ আৰ্থিক প্ৰগতি হ'ব আৰু আপোনাৰ হাতলৈ ধন আহিব। বিভিন্ন ধৰণৰ উপাৰ্জনৰ বাট আপোনাৰ সন্মুখত খোল খাই যাব। ইয়াৰ পিছত মৌৰা পাখি আপুনি ক'ত ৰাখিব লাগিব জানেনে? আপোনাৰ বেডৰুমত, বিচনাখনৰ তলত। যেতিয়া আপুনি মৌৰা পাখি ৰাখি বিচনাখনত শুবলৈ আহিব, আপোনাৰ শৰীৰৰ ভিতৰত, আপোনাৰ অভ্যন্তৰত বহুত বেছি পজিটিভ এনাৰ্জি থাকিব। ভাল চিন্তা কৰিবলৈ, ভাল কথা ভাবিবলৈ, ভাল কামৰ প্ৰতি ফ'কাছ দিবলৈ আপুনি শক্তি সামৰ্থ্য পাব। আপোনাৰ জীৱনলৈ সফলতাটো আহিবই। আপুনি ধন টকা পইচা সম্বন্ধীয় যিকোনো সমস্যাৰ পৰা মুক্ত হৈ যাব পাৰিব। বিচনাৰ তলত আপুনি কেনেদৰে মৌৰা পাখিটো ৰাখিব লাগিব? মানে আপুনি যিখন বিচনা চাদৰ পাৰে তাৰ তলত শিতানৰ ফালে আপুনি মৌৰা পাখিটো ৰাখিব। যদি আপুনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত 3টা মৌৰা পাখি লগাই ৰাখে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত কোনো বেয়া শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। মৌৰা পাখি ঘৰত থকা মানে আপোনাৰ সকলো ধৰণৰ বাস্তুদোষ, বেয়া নজৰ এইবোৰ নোহোৱা হৈ পৰিব। গতিকে আপোনাৰ ঘৰত যদি মৌৰা পাখি নাই, তেন্তে আজিয়েই আপুনি মৌৰা পাখি আনি ঘৰৰ নিৰ্দিষ্ট স্থানত লগাওক। যদি আপোনাৰ ঘৰত মৌৰা পাখি য'ত ত'ত আছে, তেন্তে আমি কোৱা স্থানবোৰত মৌৰা পাখি ৰাখি আপুনি আপোনাৰ ঘৰখন সজাওক। নিশ্চিতভাৱে আপোনাৰ ঘৰখনৰ পৰা নেতিবাচক শক্তি দূৰ হ'ব, আপোনাৰ ঘৰলৈ পজিটিভ শক্তি আহিব আৰু আপোনাৰ ঘৰত প্ৰভু ভগৱন্তই বাস কৰিব। ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিল, যিমান পাৰে সিমান শ্বেয়াৰ কৰি আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।